আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম যে ভট্টদেৱ ইউনিভাৰ্চিটিৰ পিজি এডমিশ্যন মেৰিট লিষ্ট ক'ত পাব কেনেকৈ ডাউনলোড কৰিব ইতিমধ্যে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা 2023-24 বৰ্ষৰ যি মাষ্টাৰ ডিগ্ৰী এডমিশ্যন হ'ব সেই এডমিশ্যনৰ কাৰণে এন্ট্ৰেন্সৰ ৰিজাল্ট প্ৰকাশ কৰিছে তাতে মেৰিট লিষ্টৰ লগতে ৱেটিং লিষ্টটো প্ৰকাশ কৰিছে গতিকে যিসকল কেণ্ডিডেটে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পিজি এডমিশ্যনৰ কাৰণে অনলাইন এপ্লাই কৰিছিল তেওঁলোকে এইটো ভিডিঅ' চাব পাৰে এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে আপোনালোকে নিজৰ স্ক'ৰ কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব বা নিজৰ নামটো মেৰিট লিষ্টত আহিল নে ৱেটিং লিষ্টত আহিল এইখিনি কেনেকৈ চাব তাৰ কাৰণে আজিৰ এইটো ভিডিঅ' বনাই আছোঁ গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগেই আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'টো আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকে ভট্টদেৱ ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট আপোনালোকে ডেছক্ৰিপশ্যন বক্সত লিংকটো পাব তাতে যাব তাতে যোৱাৰ পিছত ক্লিক কৰিলে এইটো হোম পেজ অ'পেন হ'ব আৰু ইয়াতে অহাৰ পিছত এইটো চাওক য়েল্লো কালাৰৰ লাইন এটা দেখা পাইছে আৰু এই য়েল্লো কালাৰৰ লাইনত ইফালৰ পৰা সিফাললৈ যেটো নটিফিকেশ্যন গৈ আছে এইটো চাওক মেৰিট লিষ্ট অফ পিজি এন্ট্ৰেন্স টেষ্ট 2023 ক্লিক টু ভিউ তাতে আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত মেৰিট লিষ্টটো ডাউনলোড হ'ব আৰু ইয়াতে কিছু ইম্পৰ্টেণ্ট নোট দিয়া হৈছে প্ৰথমতে সেইখিনি এবাৰ চাই লওক আৰু প্ৰথমতে এইটো ডিপাৰ্টমেণ্ট অফ এছামিছৰ যেটো মেৰিট লিষ্ট আৰু ৱেটিং লিষ্ট হে প্ৰকাশ পাইছে আৰু পৰ্যায়ক্ৰমে গোটেই ডিপাৰ্টমেণ্টবিলাকৰ মেৰিট আৰু ৱেটিং লিষ্ট এখন পিডিএফতে পাই যাব প্ৰথমতে আপোনালোক নোটখিনি চাই লওক ইয়াতে লিখিছে কেণ্ডিডেটছ আৰ টু ৰিপৰ্ট দ্য ৰেছপেক্টিভ ডিপাৰ্টমেণ্ট দ্যাট ইজ দ্য ভেনু এট 10 AM অন দ্য ডে অফ এডমিশ্যন দ্যাট ইজ অন 11th August 2023 আছামিছৰ যিসকলে মাষ্টাৰ ডিগ্ৰী এডমিশ্যন ল'ব তেওঁলোকে 11 আগষ্টত ৰাতিপুৱা 10 বজাত আছামিজ ডিপাৰ্টমেণ্টত গৈ উপস্থিত হ'ব লাগিব অল দ্য এডমিশ্যন উইল বি প্ৰভিজনেল দ্য ইউনিভাৰ্চিটি ৰিজাৰ্ভছ দ্য ৰাইট টু কেঞ্চেল দ্য চিট অফ এনি এডমিটেড কেণ্ডিডেট ইফ he or she fails to secure the pass marks in the UG examination or submission of any forked documents অৰ্থাৎ যিসকল কেণ্ডিডেটৰ 6 সেমিষ্টাৰৰ এতিয়াও ৰিজাল্ট দিয়া নাই কিন্তু তেওঁলোকে এইটো মেৰিট লিষ্টত সিলেক্ট হৈছে তেওঁলোকে এডমিশ্যন পাব পৰৱৰ্তী সময়ত যদি পাছ কৰিব নোৱাৰে বা কোনো ফলছ ডকুমেণ্ট ওলাই তেওঁলোকৰ এডমিশ্যনটো কেনসেল হ'ব 3 নম্বৰত দিছে দ্য মেৰিট লিষ্ট এগেইনষ্ট ইসি কেটাগৰী উইল বি পাব্লিছড অন ডিউ টাইম extra co-curricular activities or যেটো merit list here বেলেগকে বনোৱা হ'ব candidates who have applied through EC category are asked to submit the photocopies of the supporting documents to the departmental admission committee on the day of admission for scrutiny যিসকলে EC category apply কৰিছে তেওঁলোকে EC category সেই সাৰ্টিফিকেট বিলাক এডমিশন কমিটিৰ হাতত জমা দিব লাগিব যেটো এডমিশন ডেট এছামিছৰ যদি হয় 11 আগষ্টত গৈ জমা দিব লাগিব photocopies of all relevant documents like date of birth, caste/EWS certificates, pass certificates, duly passed, mark sheet, 10th, 12th and UG if results are declared or 5th sem at best. যিবিলাক ডকুমেন্টস আছে বাৰ্থ সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট বা EWS সাৰ্টিফিকেট তাৰ পিছত মেট্ৰিক হায়াৰ সেকেন্ডাৰী বা BA BSc বিকমৰ পাছ সাৰ্টিফিকেট মেট্ৰিকৰ মাৰ্কশিট হায়াৰ সেকেন্ডাৰী মাৰ্কশিট আৰু BA BSc বিকমৰ 6 সেমিষ্টাৰৰ মাৰ্কশিট যদি ৰিজাল্ট দিছে আৰু নহলে 5th sem লৈকে মাৰ্কশিট বিলাক জমা দিব লাগিব তাৰ পিছত দি নেসেসাৰী পেমেন্ট has to be made through SBI collect and fees receipt has to be submitted to the departmental admission committee আৰু যিখিনি পেমেন্ট কৰিব লাগিব হেখিনি SBI অনলাইনত বা SBI collect বুলি এটা অপচন পাব SBI অফিচিয়েল ৱেবছাইটত গৈ তাতে আপোনালোক ফিছখিনি দিব লাগিব এডমিশনৰ দিনা হেখিনি দিলে হৈ যাব এডমিশন হোৱাৰ পিছত ইয়াতে প্ৰথমতে দেখা পাইছে এছামিছৰ মেৰিট লিষ্ট টোটাল সিট আছে 11টা 11টাত 11 জন সিলেক্ট হৈছে আৰু ইয়াতে আনৰিজাৰ্ভড ক্যাটাগৰী ৱেটিং লিষ্ট পাব তাৰ পিছত OBCৰ মেৰিট লিষ্ট OBCৰ ৱেটিং লিষ্ট মেৰিট লিষ্ট STP ক্যাটাগৰী তাৰ পিছত মেৰিট লিষ্ট HC ক্যাটাগৰী ৱেটিং লিষ্ট HC ক্যাটাগৰী তাৰ পিছত ইয়াতে পাব প্ৰভিজনাল মেৰিট লিষ্ট আদাৰ ইউনিভাৰ্চিটি কেণ্ডিডেট সকলৰ কাৰণে ইয়াতে 9টা সিট আছে আৰু কাৰ নাম আহিছে আপোনালোকে ইয়াতে চাব পাৰিব তাৰ পিছত আনৰিজাৰ্ভড ক্যাটাগৰী আদাৰ ইউনিভাৰ্চিটি ৱেটিং লিষ্ট এনেকৈ পাই যাব আপোনালোকে গোটেই বিলাক তাৰ পিছত ইয়াতে আছে ডিপাৰ্টমেন্ট অফ কেমিষ্ট্ৰি কেমিষ্ট্ৰিৰ যি নোট দিছে নোটখিনি একে আছিল কেমিষ্ট্ৰিৰ এডমিশন 11th আগষ্ট ৰাতিপুৱা 10 বজাত ডিপাৰ্টমেন্ট অফ কেমিষ্ট্ৰিত অনুষ্ঠিত হ'ব ভট্টদেৱ ইউনিভাৰ্চিটিত ষ্টুডেন্ট ভট্টদেৱ ইউনিভাৰ্চিটিৰ কাৰণে ইয়াতে টোটাল সিট আছে 6টা
তাৰপিছত ইয়াতে প্ৰভিজনেল মেৰিট লিষ্ট আদাৰ ইউনিভাৰ্চিটিৰ মেৰিট লিষ্টটো দেখা পাইছে মেৰিট লিষ্ট লগতে ৱেইটিং লিষ্ট দেখা পাব এই গোটেইখিনি আপোনালোকে চাই ল'ব ইয়াৰ পিছত আপোনালোকে বেলেগ যি ডিপাৰ্টমেণ্ট আছে ইকনমিক্স এইটো ইকনমিক্স ডিপাৰ্টমেণ্টৰ মেৰিট লিষ্টটো ইয়াতে পাব এনেকৈ গোটেই যিবিলাক ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্ট পাই যাব ইয়াতে ইংলিছ ডিপাৰ্টমেণ্ট আছে তাৰপিছত মই চাই দিছোঁ কোনটো আছিলে তাৰপিছত জিঅ'গ্ৰাফিত আপোনালোকে পাব জিঅ'গ্ৰাফিৰ পিছত আপোনালোকৰ ইয়াতে মেথমেটিক্সৰ মেৰিট লিষ্ট পাই যাব মেথমেটিক্সত ভট্টদেৱ ইউনিভাৰ্চিটিৰ কাৰণে 13টা সিট আছিলে তাৰপিছত আদাৰ ইউনিভাৰ্চিটিত কিমান আছে এবাৰ চাই লওঁ আহক আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে আপোনালোকে তললৈ গ'লে আদাৰ ইউনিভাৰ্চিটিৰ সিটবিলাক পাব তাৰপিছত ইয়াতে মই আহিম আৰু এটা ডিপাৰ্টমেণ্ট সেয়া হ'ল কমাৰ্চ কমত যিসকলে এপ্লাই কৰিছিল কমৰ মেৰিট লিষ্টটো ইয়াতে পাব তাৰপিছত ফিজিক্সৰ মেৰিট লিষ্টটো চাই ল'ব ফিজিক্সত কোনে সিলেক্ট হৈছে পলিটিকেল চায়েন্স এই গোটেই যি মেৰিট লিষ্ট এইটোত এখন পিডিএফতে গোটেইবিলাক দিয়া হৈছে আৰু আপোনালোকে নিজৰ এডমিশ্যন ডেটটো চাই ল'ব কেতিয়াকাৰ এডমিশ্যন আছে ইয়াতে এডমিশ্যন ফিজটো উল্লেখ কৰা নাই কিমান হ'ব গতিকে এডমিশ্যন ফিজটো আপোনালোকে এডমিশ্যনৰ দিনাইহে গম পাব গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে আপোনালোকক বহুত ধন্যবাদ যদি ভিডিঅ' সম্বন্ধে কিবা জানিবলগীয়া সুধিবলগীয়া আছে বা এডমিশ্যন সম্বন্ধে কিবা ক'বলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে নাইবা টেলিগ্ৰাম গ্ৰুপ আৰু টেলিগ্ৰাম চেনেলৰ লিংকো ডেছক্ৰিপশ্যন বক্সত পাব তাতেও জইন হৈ পেলাই তাতে কথাখিনি আলোচনা কৰিব পাৰিব লগতে মোৰ ছ'চিয়েল মিডিয়া আইডিসমূহৰ লিংকছবিলাক ডেছক্ৰিপশ্যন বক্সত আপোনালোকে পাই যাব যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে তাতে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই নাইবা ফ'ল' কৰি পেলাই মোক মেছেজ দিলে আপোনালোকে তাতেও কথা পাতিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যিসকলে শেষলৈ চালে তেওঁলোকক বহুত ধন্যবাদ যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকেই মই লৈ আহিম আৰু আপুনি যাতে প্ৰত্যেকটো ভিডিঅ' চাই উপকৃত হ'ব পাৰে গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ আপোনালোকক বহুত ধন্যবাদ জয় অসম জয় হিন্দ